এনেকৈ সম্বৰ্ধনা জ্ঞাপন কৰি আমাক সন্মান প্ৰদান কৰাৰ লগতে সাহস প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। যথেষ্ট ভাল লাগিছে, কাৰণ মই অসম আৰক্ষীত বৰ্তমান উপ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছোঁ হালবাৰী থানাত। আৰু বিশেষ ভাল লগাৰ কাৰণটো হ'ল যে মই যেতিয়া APSC প্ৰিলিমছ আৰু মেইনছত অৱতীৰ্ণ হৈছিলোঁ, সেই সময়ত মই লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত প্ৰশিক্ষণৰত হৈ আছিলোঁ। গতিকে প্ৰশিক্ষণপ্ৰাপ্ত অৱস্থাতে তাৰ পৰা পৰীক্ষাত বহি এনেদৰে আজি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে নিৰ্বাচিত মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। হয়, পোৱা নাছিলে, তাৰ কাৰণে যথেষ্ট কষ্ট কৰা হৈছে। পৰিয়ালৰ কোন? মা, দেউতা, দাদা, দুগৰাকী বাইদেউ আছে। যাব পৰা নাই ঘৰত? যাব পৰা নাই, দেউতা আহিছিলে, দায়িত্ব আছে ইয়াতে বৰ্তমান। গতিকে ইয়াত কিমান দিন হ'ল কাম কৰা? মোৰ ইয়াতে 2 মাহ হ'ল যোগদান কৰা। প্ৰথম চাকৰি? প্ৰথম হালবাৰীত জইন কৰিছিল? হালবাৰীত জইন কৰিছোঁ। প্ৰথমে মই আমাৰ যিখন চৰকাৰ আছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এটা বছৰৰ ভিতৰতে APSCৰ নিচিনা পৰীক্ষা এটা সুকলমে অনুষ্ঠিত কৰি ইয়াৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মৰ মাজত বৰ্তমান এইটো উৎসাহ আহিছে যে আমি যদি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হওঁ তেনেহ'লে ভাল ফলাফল এটা লাভ কৰিবলৈ সক্ষম হ'ম। যি নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিৰ্বাচন প্ৰক্ৰিয়া হৈছে তাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম লোকসেৱা আয়োগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যদি সপোন থাকে তেনেহ'লে সেই সপোনক খেদি কষ্ট কৰা ভাল, একাগ্ৰতা থাকিলে, ধৈৰ্য থাকিলে নিশ্চয় ৰিজাল্ট আহিবই। দিবলগীয়া মই মিছ কৰিম ভৱিষ্যতে, আৰু আশা ৰাখিম যাতে মই অসম আৰক্ষীত পুনৰ উভতি আহিব পাৰোঁ, চেষ্টা কৰিম। এইকাৰণে ভাল লগা যে মোৰ এই যাত্ৰাটোত অসম আৰক্ষী পৰিয়ালবৰ্গই যথেষ্ট সহায় কৰিছে। মোৰ ইয়াতে যিখিনি ভাইভাৰ কাৰণে যিখিনি প্ৰস্তুতি আছিল, আমাৰ হালবাৰী থানাৰ OC মহোদয়, মোৰ সহকৰ্মীখিনি, তেওঁলোকে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে যে মোৰ এনেই আৰু মোক ইণ্টাৰভিউ দিয়া নহয়, ইয়াতেই তেখেতসকলে মোক ৰেডি কৰি দিছিলে। তাৰ পূৰ্বেও লাচিত বৰফুকন পুলিচ একাডেমীত মই প্ৰশিক্ষণৰত হৈ থকা অৱস্থাত তাৰ যিখিনি আমাৰ LI ছাৰ আছে বা আউটডোৰৰ যিখিনি ইনষ্ট্ৰাক্টৰ আছে তেওঁলোকে মোক যথেষ্ট উৎসাহ যোগাইছে, সহায় কৰিছে। তাৰ পৰা ছুটী লৈ আহি এক্সামত বহা ব্যৱস্থা কৰি দিছে। গতিকে মই অসম আৰক্ষীৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ'ম, ঋণী হৈ ৰ'ম। এবছৰীয়া ট্ৰেইনিঙৰ অভিজ্ঞতাখিনিয়ে মোক যথেষ্টখিনি প্ৰত্যাহ্বান গ্ৰহণ কৰি কি ধৰণে আগবাঢ়িব লাগে সেইখিনি শিকাইছে, প্ৰদান কৰিছে। অসম আৰক্ষীৰ ওচৰত মই চিৰদিন থলুৱা হৈ থাকিম, আৰু যি জনহিত জনসেৱাৰ্থে এই বাণীৰ অসম আৰক্ষীয়ে কাম কৰি আছে, এই পৰিয়ালৰ পুনৰবাৰ মই সদস্য হোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম। এনেকৈ সম্বৰ্ধনা জ্ঞাপন কৰি আমাক সন্মান প্ৰদান কৰাৰ লগতে সাহস প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ। যথেষ্ট ভাল লাগিছে, কাৰণ মই অসম আৰক্ষীত বৰ্তমান উপ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছোঁ হালবাৰী থানাত। আৰু বিশেষ ভাল লগাৰ কাৰণটো হ'ল যে মই যেতিয়া APSC প্ৰিলিমছ আৰু মেইনছত অৱতীৰ্ণ হৈছিলোঁ, সেই সময়ত মই লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত প্ৰশিক্ষণৰত হৈ আছিলোঁ। গতিকে প্ৰশিক্ষণপ্ৰাপ্ত অৱস্থাতে তাৰ পৰা পৰীক্ষাত বহি এনেদৰে আজি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে নিৰ্বাচিত মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। হয়, পোৱা নাছিলে, তাৰ কাৰণে যথেষ্ট কষ্ট কৰা হৈছে। পৰিয়ালৰ কোন? মা, দেউতা, দাদা, দুগৰাকী বাইদেউ আছে। যাব পৰা নাই ঘৰত? যাব পৰা নাই, দেউতা আহিছিলে, দায়িত্ব আছে ইয়াতে বৰ্তমান। গতিকে ইয়াত কিমান দিন হ'ল কাম কৰা? মোৰ ইয়াতে 2 মাহ হ'ল যোগদান কৰা। প্ৰথম চাকৰি? প্ৰথম হালবাৰীত জইন কৰিছিল? হালবাৰীত জইন কৰিছোঁ। প্ৰথমে মই আমাৰ যিখন চৰকাৰ আছে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এটা বছৰৰ ভিতৰতে APSCৰ নিচিনা পৰীক্ষা এটা সুকলমে অনুষ্ঠিত কৰি ইয়াৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মৰ মাজত বৰ্তমান এইটো উৎসাহ আহিছে যে আমি যদি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হওঁ তেনেহ'লে ভাল ফলাফল এটা লাভ কৰিবলৈ সক্ষম হ'ম। যি নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিৰ্বাচন প্ৰক্ৰিয়া হৈছে তাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম লোকসেৱা আয়োগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যদি সপোন থাকে তেনেহ'লে সেই সপোনক খেদি কষ্ট কৰা ভাল, একাগ্ৰতা থাকিলে, ধৈৰ্য থাকিলে নিশ্চয় ৰিজাল্ট আহিবই। দিবলগীয়া মই মিছ কৰিম ভৱিষ্যতে, আৰু আশা ৰাখিম যাতে মই অসম আৰক্ষীত পুনৰ উভতি আহিব পাৰোঁ, চেষ্টা কৰিম। এইকাৰণে ভাল লগা যে মোৰ এই যাত্ৰাটোত অসম আৰক্ষী পৰিয়ালবৰ্গই যথেষ্ট সহায় কৰিছে। মোৰ ইয়াতে যিখিনি ভাইভাৰ কাৰণে যিখিনি প্ৰস্তুতি আছিল, আমাৰ হালবাৰী থানাৰ OC মহোদয়, মোৰ সহকৰ্মীখিনি, তেওঁলোকে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে যে মোৰ এনেই আৰু মোক ইণ্টাৰভিউ দিয়া নহয়, ইয়াতেই তেখেতসকলে মোক ৰেডি কৰি দিছিলে। তাৰ পূৰ্বেও লাচিত বৰফুকন পুলিচ একাডেমীত মই প্ৰশিক্ষণৰত হৈ থকা অৱস্থাত তাৰ যিখিনি আমাৰ LI ছাৰ আছে বা আউটডোৰৰ যিখিনি ইনষ্ট্ৰাক্টৰ আছে তেওঁলোকে মোক যথেষ্ট উৎসাহ যোগাইছে, সহায় কৰিছে। তাৰ পৰা ছুটী লৈ আহি এক্সামত বহা ব্যৱস্থা কৰি দিছে। গতিকে মই অসম আৰক্ষীৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ'ম, ঋণী হৈ ৰ'ম। এবছৰীয়া ট্ৰেইনিঙৰ অভিজ্ঞতাখিনিয়ে মোক যথেষ্টখিনি প্ৰত্যাহ্বান গ্ৰহণ কৰি কি ধৰণে আগবাঢ়িব লাগে সেইখিনি শিকাইছে, প্ৰদান কৰিছে। অসম আৰক্ষীৰ ওচৰত মই চিৰদিন থলুৱা হৈ থাকিম, আৰু যি জনহিত জনসেৱাৰ্থে এই বাণীৰ অসম আৰক্ষীয়ে কাম কৰি আছে, এই পৰিয়ালৰ পুনৰবাৰ মই সদস্য হোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম।